মই বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁৱৰ ভাওৰাগুৰিৰ খোলচেনিমাৰীত আৰু খোলচেনিমাৰীৰ সৰ্পা বৰ্মনেও উমৰাংচুৰ কয়লা খনিত কৰ্মৰত আছিলে। কিন্তু তেখেতৰ লগত পৰিয়ালৰ 4 জানুৱাৰীত শেষ কথা হৈছিলে আৰু 6 জানুৱাৰীত পৰিয়ালৰ পৰা খবৰ পাইছিলে এই কয়লা খনিত আবদ্ধ হৈ পৰিছে সৰ্পা বৰ্মন। আৰু তাৰ পিছৰ পৰা সৰ্পা বৰ্মনৰ কোনো ধৰণৰ সংসূত্ৰ পৰিয়ালে পোৱা নাই। পৰিয়ালত এক যি শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। এই যে গোসাইগাঁৱৰ খোলচেনিমাৰীৰ সৰ্পা বৰ্মনৰ ঘৰৰ দৃশ্যটো আমি আজি দেখুৱাবলৈ আমি যত্ন কৰিছোঁ। বৰ্তমান শোকাকুল পৰিৱেশ ঘৰখনত বিৰাজ কৰিছে, কাৰণ এইখন ঘৰৰ একমাত্ৰ কৰ্ম কৰা ব্যক্তিগৰাকী আছিলে সৰ্পা বৰ্মন আৰু তেখেতৰ ওপৰতে নিৰ্ভৰ কৰে এই পৰিয়ালটো আৰু তেখেতৰ উপাৰ্জনেৰে এই পৰিয়ালটো পোহপাল দিব পাৰে। কিন্তু আজি 11 দিন অতিক্ৰম কৰাৰ পিছতো সৰ্পা বৰ্মন কি অৱস্থাত আছে কয়লা খনিৰ ভিতৰত সেয়া কিন্তু পৰিয়ালৰ লোকে জানিব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ পৰা যিহেতু তাত খবৰ ল'বলৈ 2গৰাকীকৈ ব্যক্তি গৈছে, কিন্তু সেই ব্যক্তিসকলেও কিন্তু কোনো ধৰণৰ খবৰ বৰ্তমানলৈকে পোৱা নাই। আমি কথা পাতিব বিচাৰিম গাঁৱৰ এগৰাকী মুৰব্বী আছে তেখেতৰ লগত। দাদা কি ক'ব? আচলতে আজি 11 দিন অতিক্ৰম হ'ল। প্ৰথমতে ধন্যবাদ আপোনালোকৰ লগত জড়িত থকা গোটেই টিমটোক। যোৱা 6 তাৰিখত কৰ্মক কেন্দ্ৰ কৰি হতভাগা সৰ্পা বৰ্মন উমৰাংচু কয়লা খনিত আবদ্ধ হৈ আজি প্ৰায় 11 দিন পাৰ হৈ গ'ল। কিন্তু দুৰ্ভাগ্যজনক বহুত দুখ লগা ঘটনা এইখিনিয়ে আজি 11 দিন পাৰ হোৱাৰ পিছতো আমি সৰ্পা বৰ্মনৰ কোনো ধৰণৰ সংবাদ নাপাই দুখত খুব এটা ভাগৰি পৰিছোঁ, যাৰ নেকি কোনো সীমা নাই। এনেকি এই ঘটনাখিনিক কেন্দ্ৰ কৰি আজি ঘৰৰ পৰা যিসকল ব্যক্তি আমি পঠাইছোঁ যে তাত কি অৱস্থাত কি ধৰণৰ চলি আছে, চৰকাৰে কি পদক্ষেপ লৈ গৈছে, কিন্তু এই মানুহখিনিও আজিলৈকে ঘৰলৈ উভতি নাহিল বা কি হ'ল কি নহ'ল আমি আজিলৈকে কোনো ধৰণৰ ফিডবেক নাপালোঁ। গতিকে পুনৰ এবাৰ আমি বৰ্তমান সময়ত চৰকাৰৰ লগতে চৰকাৰখনত জড়িত থকা গোটেই পদবীসকলক অনুৰোধ কৰিছোঁ, তাত যিখিনি পৰিস্থিতি চলি আছে আমি আশা কৰোঁ কিবা এটা চূড়ান্ত সিদ্ধান্ত লৈ এই মানুহখিনিৰ হৈ বা এই দুখীয়া পৰিয়ালখনৰ হৈ এই মানুহজনক খুব সহজ আৰু সৰল পদ্ধতিৰে ঘৰলৈ পঠাই দিয়া যাতে চেষ্টা কৰে। লগতে ইয়াৰ আগতো আমি সাংবাদিক ভাই বন্ধুসকলৰ আগত বহু ধৰণৰ দুখ বেদনাৰ কথা প্ৰকাশ কৰিছিলোঁ। যদি সম্ভৱ হয় বৰ্তমান চৰকাৰখনৰ লগত জড়িত থকা পদবীসকলক মই বিনম্ৰভাৱে এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা খুব অনুৰোধ কৰিছোঁ, যদি সম্ভৱ হয় এই পৰিয়ালখনলৈ চাই কিবা এটা আৰ্থিক সাহায্য দিয়াৰ লগতে যদি সম্ভৱ হয় এই হতভগা সৰ্পা বৰ্মনৰ ছোৱালী দুজনীলৈ, যিহেতু ছোৱালী দুজনী পঢ়া শুনা কৰি আছে, ডিগ্ৰীত BA পঢ়ি আছে, যদি ইহঁতৰ ভৱিষ্যতৰ কাৰণে কিবা এটা পথ কৰি দিয়ে মোৰ লগতে এই পৰিয়ালৰ মানুহখিনি খুব এটা পৰম উপকৃত হ'ব আৰু আমি এইখিনি কামনা কৰোঁ। হয়, ধন্যবাদ থাকিল। হয়, আচলতে বৰ দুখজনক ঘটনা, কাৰণ উমৰাংচুৰ যি কয়লা খনি আসাম কুঁৱাৰী কয়লা খনিত আবদ্ধ হোৱা 9গৰাকীকৈ ব্যক্তিৰ ভিতৰত 4গৰাকী ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে আৰু 5গৰাকী ব্যক্তি এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। আৰু তাৰ ভিতৰত এগৰাকী হ'ল সৰ্পা বৰ্মন, এই গোসাইগাঁৱৰ খোলচেনিমাৰী। আৰু সৰ্পা বৰ্মনৰ কাৰণে কিন্তু এই অপেক্ষাৰত পৰিয়ালৰ মানুহখিনি। আমি কথা পাতিব বিচাৰিম, তাৰ ডাঙৰ ছোৱালী আছে।
কি ক'বা তুমি আচলতে কি আবেদন জনাবা? আমার পৰিয়ালটো চলাৰ কাৰণে যিহেতু দেউতাই কৰিছিল পঢ়া শুনাৰ কাৰণে, পৰিয়াল চলাৰ কাৰণে দেউতাই কৰিছিল পইচন, তো চৰকাৰে আমালোকৰ জীয়াই থাকিবৰ বাবে পঢ়া শুনা কৰিবৰ বাবে কিছু এটা কৰি দিবলৈ আহ্বান জনাওঁ। হয়, ধন্যবাদ থাকিল। হয়, সৰুজনী ছোৱালী আছে, তেখেতৰ BA পঢ়ি আছে, BA 4th চেমিষ্টাৰত মই পঢ়ি আছোঁ আৰু আমাৰ পৰিয়ালটোৰ কাৰণে একমাত্ৰ মোৰ দেউতা আছিল। আজিতো মোৰ দেউতা নাই, তো চৰকাৰক মই অনুৰোধ কৰোঁ চৰকাৰে যাতে আমাৰ পৰিয়ালটোক চলাবলৈ আৰু আমাৰ পঢ়া শুনাৰ খৰচ দিবলৈ আহ্বান জনাওঁ। কিছু এটা ব্যৱস্থা কৰি দিয়ে যেন আমাৰ পৰিয়ালটো চলাবলৈ। হয়, আমি আচলতে এটা কথা সুধিব বিচাৰিছোঁ, সেয়া হ'ল ইতিমধ্যে তোমাৰ বিয়া ঠিক হৈছে আৰু হয়, মোৰ বিয়া ঠিক হৈছে। মোৰ বিয়াৰ কাৰণে মোৰ দেউতা কলাখনিত কাম কৰিবলৈ গৈছিল, এতিয়াতো মোৰ দেউতা নাই। তো হয়, ধন্যবাদ থাকিল। হয়, আচলতে সৰুজনী ছোৱালী বিয়া ঠিক হৈছে আৰু বিয়াৰ যিখিনি খৰচ পাতি টকা পইচাৰ প্ৰয়োজন আছে, যিহেতু যাৰ কাৰণে স্বৰূপা বৰ্মন কয়লা খনিলৈ গৈছিলে কাম কৰিবলৈ আৰু তাতে গৈ এনেকুৱা ধৰণৰ এটা অভিশপ্ত যি উমৰাংচুৰ কয়লা খনি, তাতে দুৰ্ঘটনা সংঘটিত বুলি আমি ক'ব লাগিব। কাৰণ আজি 11 দিনে কোনো ধৰণৰ সুসূত্ৰ নাই কি কয় স্বৰূপা বৰ্মনৰ। আমি কথা পাতিব বিচাৰিম স্বৰূপা বৰ্মনৰ ঘৈণীয়েক আছে, বাইদেউ অলপ কি ক'ব নেকি বাইদেউ? মই আৰু কি ক'ম চৰকাৰক, মই চৰকাৰক অনুৰোধ কৰি আছোঁ মোৰ স্বামীজনক যাতে ঘৰত পঠিয়াই দিয়ে আৰু মোৰ ঘৰখন চলিবৰ কাৰণে মোৰ ছোৱালী দুটাই ডাঙৰ তাৰ পঢ়া শুনা কৰি আছে। মই ঘৰখন কেনেকৈ চলাম মই একো ভাবিব পৰা নাই। চৰকাৰে যদি কিবা একটা ব্যৱস্থা কৰি দিয়ে আৰু মোৰ স্বামীজনক যাতে ঘৰলৈ পঠিয়াই দিয়ে, সেইখিনি মই চৰকাৰৰ লগত অনুৰোধ জনালোঁ। ছোৱালীজনীৰ বিয়া ঠিক হৈছে? ছোৱালীজনী বিয়া ঠিক হৈছে। বহাগতে দিম বুলি মোৰ স্বামী কাম কৰিবলৈ গৈছিল, ঘৰত আহি বহাগত বিয়া দিব ছোৱালীজনী। তাৰ শুনি আবদ্ধ হৈ ৰ'ল আৰু কেনেকৈ মই ছোৱালীজনী বিয়া দিম আৰু ডাঙৰ ছোৱালীজনীক কেনেকৈ পঢ়া শুনা কৰাম মই একো ভাবিব পৰা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।